তো আজি কি ডিসকাস কৰিম বুলি কলো আমি সার্কেলৰ বিষয়ে ডিসকাস কৰিম তো এই সার্কেলৰ এটা ব্যাসাৰ্ধ কোনখিনি হয় বা পাই মানে কি হয় প্ৰথমতে মই এইটো কথা কৈছো পাই মানে কি হয় what is pi হয় না পাই মানে কি হয় পাই মানে কি হয় এটা চাব আমাৰ এইটো এটা সার্কেল হয় আপোনালোকে দেখা পাইছে নিশ্চয় হয়নে সার্কেল হয় সার্কেল এটা কি থাকে সেন্টার এটা থাকে কি থাকে সেন্টার এটা থাকে এই সেন্টাৰৰ পৰা সার্কেলৰ এই যেটো পৰিধি আছে হয়নে তালৈকে যি ৰেখা টানিম আমি হয়নে এনেদৰে যি ৰেখাখণ্ড টানিম সেইডালে কি হ'ব আমাৰ ৰেডিয়াস হ'ব ব্যাসাৰ্ধ হ'ব এইখিনি মই আকৌ এবাৰ আঁকি দিছো বাৰু এটো সেন্টাৰ হয় সার্কেলৰ ইয়াৰ পৰা আমি এই পৰিধিলৈকে ইয়ালৈকে যিডাল টানিম সেইডালে কি হ'ব আমাৰ সেইডালে ব্যাসাৰ্ধ হ'ব কি হ'ব ব্যাসাৰ্ধ ৰেডিয়াস বুলি কয় ব্যাসাৰ্ধ যাক স্মল r ৰ দ্বাৰা খুচুৱা হয় ৰেডিয়াসৰ কাৰণে r এৰি খুচুৱা হয় আৰু এই সার্কেলৰ এই পৰিধিৰ যিকোনো দুটা বিন্দু যদি আমি লগ লগাই দিও যিকোনো দুটা বিন্দু আপুনি এনেকে লগাই ইট ডাজন্ট ম্যাটাৰ যেনেকে লগাই আপুনি দুটা বিন্দু যদি এনেদৰে লগ লগাই হেতু আমি কি বুলি কম হেডাল আমি জ্যা বুলি কম হয়নে জ্যা বুলি কম আৰু সবতছে দীঘল জ্যাডালৰ নাম কি হয় হেতু পৰীক্ষাত অহা দেখা যায় এটা সবতছে দীঘল সকলোতকৈ দীঘল বা লংগেষ্ট যেডাল জ্যা হয় হেতু আমাৰ কিহৰ মাজেৰে যায় সেন্টাৰৰ মাজেৰে যাব কিহৰ মাজেৰে যাব এনেদৰে সেন্টাৰৰ মাজেৰে এনেদৰে যাব হেতু আপুনি যেনেদৰে নাকে কিয় হেতু আপোনাৰ কি যাব সেন্টাৰৰ মাজেৰে যাব তো এই কোৱেশ্চনটো প্ৰায় আহি থাকে পৰীক্ষা সমূহত যে বৃত্তৰ আটাইতকৈ দীঘল জ্যাডালৰ নাম কি হয় ব্যাস হয় ব্যাস ডায়ামিটাৰ বুলি কয় ব্যাস হয় আৰু এই ব্যাসৰ আধাটোকে কি বুলি কয় ব্যাসাৰ্ধ বুলি কয় আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে কি বুলি কৈছো মই এডাল হৈছে আটাইতকৈ দীঘল জ্যা সেন্টাৰৰ মাজেৰে গৈছে কেন্দ্ৰৰ মাজেৰে গৈছে যাক নেকি আমি কি বুলি কম ডায়ামিটাৰ বুলি কম ডায়ামিটাৰ অৰ্থাৎ ব্যাস বুলি কম আৰু ব্যাসৰ আধাটোকে কি বুলি কওঁ আমি ব্যাসাৰ্ধ বুলি কওঁ ওকে তো এই যেটো পৰিধি হয় পৰিধি মানে কি হয় পৰিধি মানে এনেকুৱা ধৰণৰ চাওক এই সার্কেলটো যেতিয়া আপুনি ব্লেডেৰে এনেকৈ কাটি দিব ই এনেকৈ দীঘল হৈ যাব নাই কাৰণ আমি এডাল ৰছী লৈ কেনে ইয়াক যদি এনেকৈ পকাই দিও এটা সার্কেল হৈ যাব সেই পকোৱাটো আমি যদি কাটি দিও তেতিয়া এনেকৈ সিধা হৈ যাব হয়নে তো এই সিধা হৈ এই কিমান ডিসটেন্স বা কিমান দূৰত্ব গল সেইটোৱে হৈছে ইয়াৰ সার্কামফারেন্স বুলি কয় আশা কৰিছো আপোনালোকে ধৰিব পাৰি আছে তো চাব এটা কথাটো পাই মানে কি মই খুদিছিলো হয়নে পাই কি হয় আপোনাৰ পৰিধি আপোনাৰ সার্কামফারেন্স আৰু যেটো ডায়ামিটাৰ হয় এই দুটাৰ ৰেশিওটোৱে হৈছে আপোনাৰ পাই পৰিধি আৰু ব্যাস এই দুটাৰ ৰেশিওটো কি হয় পাই হয় গতিকে আমি লিখিব পাৰো পাই ইজ ইকুৱেল টু সার্কামফারেন্স ইজ ডিভাইডেড বাই কি হ'ব ব্যাস হ'ব আপোনাৰ ব্যাস হ'ব ডায়ামিটাৰ হ'ব তো হয়নে নহয় চাও আমি হয়নে সার্কামফারেন্স বুলি ক'লে কি আহিব আপোনাৰ টুৱাইস পাই r আহিব কি আহিব টুৱাইস পাই আহিব এটা ব্যাসক আমি যদি ব্যাসাৰ্ধত মানে কনভার্ট কৰো কি হ'ব তেতিয়া চাব গতিকে এই গুটেইখিনি ডিসটেন্স কিমান হল আপোনাৰ ডায়ামিটাৰ হল নে নাই বলো ডায়ামিটাৰ হল তো কি হ'ব r plus r টুৱাইস r হ'ব হয়নে নাই তো হেতু আমি ব্যাসৰ জায়গা আমি লিখিব পাৰো টুৱাইস r তো ৰেশিওটো আপোনাৰ পাই আহিল নে নাই চাওক তো ধৰিব পাৰিছে নে তো এইখিনি হৈছে আমাৰ যেটো সার্কেল হয় সার্কেলৰ একেবাৰে বেসিক খিনি এইখিনি বুলি ক'ব পাৰে ইয়াতে মই পাই মানে কি হয় হেতু কৈ দিলো পাই মানে কি হয় আপোনাৰ যেটো পৰিধি আছে সার্কামফারেন্স আছে আৰু যেটো ডায়ামিটাৰ আছে ব্যাস আছে তাৰে যেটো ৰেশিও হয় সেই ৰেশিওটো হৈছে পাই এতিয়া আপোনালোকে ফটাফট জনাই দিয়ক যে পাই ৰেশনেল নাম্বাৰ নে ইৰেশনেল নাম্বাৰ পাইটো আপোনাৰ যেটো পাই হয় হেতু ৰেশনেল নাম্বাৰ নে ইৰেশনেল নাম্বাৰ হেতু ফটাফট জনাই দিয়ক ৰেশনেল নাম্বাৰ নে ইৰেশনেল নাম্বাৰ এটো আপোনালোকে কমেন্টছত ফটাফট দি দিব বা চাটত ফটাফট দি দিব কাৰণ এতিয়া এই ব্যাসৰ কথা কলো হনে ব্যাসাৰ্ধ বিলাক কথা কলো তো ইয়াৰে যেটো কালি হয় এতিয়া এৰিয়া কি হ'ব এতিয়া চাওক এৰিয়া কি হ'ব এৰিয়া এই সার্কেল হয় এৰিয়া কি হয় এইখিনি ভালকে চাব কাৰণ এই সার্কেলৰ এৰিয়াটো কোড ইউজ হ'ব আপোনাৰ সিলিন্ডাৰটো ইউজ হ'ব হেতু কাৰণে এইখিনি ধুনিয়াকৈ চাই লব তো ইয়াৰে এৰিয়া বুলি ক'লে ইয়াৰে ভিতৰত ই কিমানখিনি ঠাই আগুৰি আছে হেতু হৈছে ইয়াৰে এৰিয়া তো কিমান হ'ব যদি ৰেডিয়াস r হয়
যদি ৰেডিয়াস r হয় তেতিয়া হলে কি হ'ব ৰেডিয়াস r ৰ কাৰণে কি হ'ব আপোনাৰ পাই r স্কয়াৰ হ'ব কি হ'ব আপোনাৰ ফৰ্মুলাটো এৰিয়াৰ ফৰ্মুলাটো উলাই আহিব আপোনাৰ সাৰ্কেলৰ এৰিয়াটো উলাই আহিব পাই r স্কয়াৰ আৰু ইউনিটটো কি হ'ব এতিয়া ইয়াতে কি আছে চাব দিয়ক ইয়াতে কি আছে স্কয়াৰ আছে নাই বলো স্কয়াৰ আছে হেতু কাৰণে আপোনাৰ যি ইউনিট আহিব সেই ইউনিটটো কি হৈ যাব স্কয়াৰ হৈ যাব একেবাৰে বেসিক লেভেলৰ পৰা কৈ আছো কি হ'ব আপোনাৰ কাৰণ ইয়াতে পাইৰটো কি পাইৰ কিবা ইউনিট আছে নেকি পাইৰ একো ইউনিট নাই হয়নে ইউনিট কাৰ আছে ইউনিট আছে ৰেডিয়াসৰ গতিকে ৰেডিয়াসৰ যি ইউনিট থাকিব সেই ইউনিটটো কি হ'ব সেই ইউনিটটো স্কয়াৰ হৈ যাব ক্লিয়াৰ এখিনি ইয়াতে কি মনত ৰাখিব লাগিব এটা বৃত্তৰ ক্ষেত্ৰত সাৰ্কুলাৰ ক্ষেত্ৰত আপুনি এৰিয়াটো মনত ৰাখক আৰু আপুনি যেটো সাৰ্কামফাৰেন্স হয় আপোনাৰ যি পৰিধি হয় সেই পৰিধিটো মনত ৰাখক পৰিধি কিমান হয় টুৱাইস পাই r এটা এই পৰিধিৰ ক্ষেত্ৰত এই সাৰ্কামফাৰেন্সৰ ক্ষেত্ৰত আপোনালোকে কৰবাত স্কয়াৰ দেখা পাইছেনে কতটো স্কয়াৰ নাই হয়নে নহয় তো ইয়াৰে যি ইউনিট হয় হেতু ইউনিট হিচাপে থাকি যাব তো এইখিনি ক্লিয়াৰ সাৰ্কুলাৰ ক্লিয়াৰ বহুত বঢ়িয়া হয় ইৰেশনাল নাম্বাৰ হয় यस ইৰেশনাল নাম্বাৰ হয় পাই ৰেশনাল নাম্বাৰ নহয় ইৰেশনাল হয় তো নেক্সট লৈকে আমি আগবাঢ়ি যাও তো ইয়াতে আমাৰ সাৰ্কুলাৰ এটা কি দিছে চাওক সাৰ্কুলাৰ এটা আমাক প্ৰবলেম দিছে তো এই সাৰ্কুলাৰ প্ৰবলেমটো আপোনালোকে ফটাফট জনাবলৈ চেষ্টা কৰিব কি দিছে আমি ফটাফট চাই যাও what is the ratio of radius of two circles whose circumferences are in the ratio 3:2 দুটা বৃত্তৰ কথা কৈছে আৰু এই দুটা বৃত্তৰ পৰিধিৰ অনুপাত দিছে 3:2 কি দিছে পৰিধিৰ অনুপাত দিছে 3:2 ইহতৰ ব্যাসাৰ্ধৰ অনুপাত কিমান হ'ব যি সকলে আমাৰ চেনেলটো আগৰ পৰাই যদি ফলো কৰি আহি আছে আপোনালোকে নিশ্চয় আনসাৰটো এনে ফটাফটে দিব পাৰিব একদম ফটাফট দিব পাৰিব তো ইয়াতে চাব একেবাৰে বেসিক বা যেটো ডিসকাস কৰি আছে গটিকে এনেকুৱা নহয় যে আমি অকল সমস্যা বিলাককে সমাধান কৰি যাম এনেকুৱা নহয় আমি তাতে সকলোৱে বুজিব পাৰো হেকাৰণে একেবাৰে বেসিকৰ পৰা লৈ যাম স্টেপ বাই স্টেপ ধুনিয়াকে আমি গুছি যাম দুটা বৃত্তৰ কথা কৈছে ইয়াতে হয়নে তো এটো এটা বৃত্ত হয় সাপোজ এটো নাম্বাৰ 1 বৃত্ত হয় আৰু এটো কি হয় নাম্বাৰ 2 বৃত্ত হয় দুই নাম্বাৰ বৃত্ত হয় তো এই নাম্বাৰ 1 সাৰ্কুলাৰ কাৰণে আপোনাৰ যেটো ৰেডিয়াস হয় সাপোজ দ্যাট ইজ r1 and for number 2 circle suppose radius is r2 তো কেতিয়াবা অকমান সৰু হৈ যাব পাৰে হ্যান্ডৰাইটিং টো সৰু হৈ গলে আপোনালোকে কৈ দিব ফটাফট this is r1 and this is r2 হৈ গল ইয়ালৈকে এতে এই সাৰ্কুলাৰ কাৰণে এই 1 নম্বৰ সাৰ্কুলাৰ কাৰণে আপোনালোকৰ যেটো সাৰ্কামফাৰেন্স হয় কি হ'ব টুৱাইস পাই r1 হ'বনে নাই বলো টুৱাইস পাই r1 হ'ব কাৰণ ৰেডিয়াসটো r1 হয় ইয়াৰ কাৰণে সাৰ্কামফাৰেন্স কি হ'ব ইয়াৰ কাৰণে আপোনাৰ টুৱাইস পাই r2 হ'ব হয়নে যাৰ যি ব্যাসাৰ্ধ হয় হেতুহে আহি যাব ইয়াতে কৈছে যে এই দুটা যেটো সাৰ্কামফাৰেন্স হয় সেই দুটা ৰেশিওটো দিয়া আছে 3:2 অৰ্থাৎ কেনেকুৱা হয় টুৱাইস পাই r1 is divided by কি আহি যাব আপোনাৰ টুৱাইস পাই r2 আহি যাব কি আহি যাব টুৱাইস পাই r2 আহি যাব whose value is equal to 3 দিয়া আছে অৰ্থাৎ 3/2 কি হ'ব 3/2 হ'ব হৈ গল ইয়ালৈকে তো এইখিনি আমাক প্ৰশ্নত দিয়া আছে তো এতিয়া চাবচোন ওপৰতো একে আছে তলতো একে আছে ইহতে কি কৰিব ধুনিয়াকে কাটাকাটি কৰি ইহত মৰি যাব নোহোৱা হৈ যাব থাকিল কি আপোনাৰ হাতত r1 is divided by r2 থাকিল নে বলো yes তো ইফালে কি থাকিলে 3/2 থাকিলে তো লাষ্টত গৈ আপোনাৰ থাকিল কি r1 divided by r2 থাকিল r1 মানে কি ৰেডিয়াস r2 মানে কি ৰেডিয়াস অৰ্থাৎ আমাৰ ব্যাসাৰ্ধৰ অনুপাতটো আমি পাইয়ে গলো কি হল সেম হল দে তো ইয়াৰ পৰা আপুনি মনত ৰাখি থৈ দিয়ক মনত ৰাখিবলগীয়া এটা শৰ্টটো ইয়াৰ পৰা উলাই আহিব আপোনাৰ যে শৰ্টটো কি হয় শৰ্টটো কি হৈ যাব আপোনাৰ যদি দুটা বৃত্তৰ পৰিধিৰ অনুপাত দিয়া থাকে যদি দিয়া থাকে that is the ব্যাসাৰ্ধৰ অনুপাত হেইটো হৈছে আপোনাৰ কি হ'ব ৰেডিয়াসৰ ৰেশিও হ'ব ৰেডিয়াসৰ কি হ'ব ৰেশিও হ'ব বুজি পাইছে আপোনালোকে ক্লিয়াৰ হৈছে এইখিনি ক্লিয়াৰ হৈছে yes Sibanis creation yes 3:2 হয় 3:2 অপশন এ টো কারেক্ট হ'ব এতিয়া সাপোজ আপোনাৰ ইয়াতে কি উলিয়াব দিয়া নাই ইয়াতে আপোনাৰ সাপোজ
আপোনাৰ ব্যাসাৰ্ধৰ অনুপাত উলিয়াব দিয়া নাই উলিয়াব কি দিছে সাপোজ আপোনাক এৰিয়াৰ ৰেশিও উলিয়াব দিছে তেতিয়া কি কৰিব যদি এৰিয়া কালিৰ যদি ৰেশিও উলিয়াব দিয়ে এৰিয়া ৰেশিও অফ দা এৰিয়া ৰেশিও অফ দা এৰিয়া যদি উলিয়াব দিয়ে কি হ'ব ফটাফট জনাই দিয়ক তেতিয়া ৰেশিও অফ দা এৰিয়া আপোনাৰ যি এৰিয়া আছে আপোনাৰ যি কালি আছে ইয়াৰ আনসাৰ সকলে ধৰিব পাৰিছে 3:2 ইজ দা কাৰেক্ট আনসাৰ মই ইয়াতে এডিশনাল কোৱেশ্চন আপোনালোকক দি দিছো যে কোৱেশ্চনটো কি হয় আমাৰ সেম টু সেম হয় কোৱেশ্চনটো কি হয় সাপোজ সেম টু সেম হয় কিন্তু আপোনাক ব্যাসাৰ্ধৰ অনুপাত উলিয়াব দিয়া নাই সাপোজ উলিয়াব কি দিছে আপোনাক কালিৰ অনুপাত দি দিছে কালিৰ অনুপাত উলিয়াব দিছে তেতিয়া আনসাৰ কি হ'ব ফটাফট জনাই দিয়ক কালিৰ অনুপাত কি হ'ব বহুত বঢ়িয়া অতি সুন্দৰ 9:4 কাৰণ আমাৰ পৰিধিৰ অনুপাত মানে কি ব্যাসাৰ্ধৰ অনুপাত কালি মানে কি কালিৰ ক্ষেত্ৰটো আপোনাৰ চাওক কালিৰ ক্ষেত্ৰত আপোনাৰ কি হয় পাই r1 স্কয়াৰ ইজ ডিভাইডেড বাই পাই r2 স্কয়াৰ হ'ব হয়নে এটো এটা বৃত্তৰ কালি এটো এটা বৃত্তৰ কালি পাই পাই কেনসেল যাব আপোনাৰ থাকিল কি যেটো ৰেডিয়াস হয় সেই ৰেডিয়াসৰ স্কয়াৰৰ অৰ্থাৎ বৰ্গৰ অনুপাতটো থাকি গল হয়নে বৰ্গৰ অনুপাতটো থাকি গল নে নাই বলো বৰ্গৰ অনুপাতটো থাকি গল তো আপোনাৰ যি আছিল হেতু স্কয়াৰ কৰি দিয়ক যি আছিল হেতু স্কয়াৰ কৰি দিয়ক অৰ্থাৎ 3:2 আছিল না নাই 3:2 আছিল অৰ্থাৎ 3/2 হোল স্কয়াৰ হৈ যাব বা বেলেগ বেলেগও আপুনি স্কয়াৰ কৰিব পাৰে মানে কেনেকুৱা 3 স্কয়াৰ আপন 2 স্কয়াৰ এনেকৈ কৰিব পাৰে তো তেতিয়া आंसर কি উলাই আহিব আপোনাৰ 9:4 এতিয়া আপোনাৰ অপচন সি টো কাৰেক্ট হল হয় তেতিয়া যদি আপোনাৰ ব্যাসাৰ্ধৰ ঠাই যদি কি থাকিলে হয় কালি থাকিলে হয় তো এনেদৰে আপোনালোকে সকলোৱে প্ৰেক্টিস কৰি যাব নেক্সট আগবাঢ়ি যাও আমি এতিয়া তো এইটো আমাৰ কি হয় বৃত্তৰ লগত জড়িত এটা কি হয় আমাৰ কোৱেশ্চন হয় বৃত্তৰ লগত জড়িত কোৱেশ্চন হয় তো আপোনালোকে কৰি যাবলৈ চেষ্টা কৰিব yes ৰেকিবুদ্দিন আহমেদ yes এৰিয়া হ'ব আপোনাৰ 9:4 তো নেক্সট কোৱেশ্চনটো দিছো আপোনালোকে ফটাফট কৰি যাবলৈ চেষ্টা কৰিব ইয়াতে কি কৈছে এটা চকাই 660 মিটাৰ অতিক্ৰম কৰিবলৈ 1500 বাৰ ঘূৰিলে চকাৰ ব্যাস কিমান হ'ব আপোনাৰ ব্যাস খুদিছে মনত ৰাখিব ব্যাস খুদিছে ডায়ামিটাৰ খুদিছে আৰু আপুনি কি উলিয়াব লাগিব ডায়ামিটাৰ d is equal to twice r আপুনি উলিয়াব লাগিব লাষ্টত আপুনি কি উলিয়াব লাগিব ব্যাস মানে twice r আপুনি উলিয়াব লাগিব কৈছে কি এটা চকা আছে আৰু এই চকাই 660 মিটাৰ অতিক্ৰম কৰিছে নাই 660 মিটাৰ ডিসটেন্স কভাৰ কৰিছে হয়নে কভাৰ কৰিবৰ কাৰণে কিমান বাৰ rotate কৰিছে কিমান বাৰ rotate কৰিছে 1500 বাৰ rotate কৰিছে হয়নে এতিয়া চাব যদি সার্কেল এটাই এবাৰ rotate কৰিছে সাপোজ এইখিনিৰ পৰা যাত্ৰা আৰম্ভ কৰি ই এনেকে ঘূৰিছে এনেকে ঘূৰি এবাৰ rotate মানে কি এনেকে ঘূৰিব হয়নে ঘূৰি কিনি এটা এই অঞ্চলত আহি পাব নাই তো এই বস্তুটো যেতিয়া ইয়াৰ পৰা আৰম্ভ কৰি এনেকে ঘূৰি কেনে আকু যেতে ইয়াত আহি পাব তেতিয়া চকাটো এনেকে গুছি যাব হয়নে এনেকে গুছি যাব তো এই গুছি যাওতে এটা কমপ্লিট যেতিয়া ঘূৰিব তেতিয়া কিমান ডিসটেন্স কভাৰ কৰিব বলো ইয়াৰ সার্কামফারেন্সৰ সমান কভাৰ কৰিব হয়নে একবাৰত ইয়াৰ পৰিধিৰ সমান কভাৰ কৰিব হয়নে নহয় তো বৃত্তৰ পৰিধি কি আছিল বলো বৃত্তৰ পৰিধি আছিল twice pi r হেতু হৈছে এবাৰৰ কাৰণে কেইবাৰৰ কাৰণে twice pi r টো এবাৰৰ কাৰণে কাৰণ এবাৰ যেতিয়া ঘূৰিব সার্কেলে ই নিজৰ সার্কামফারেন্সৰ সমান কি কৰে ই ডিসটেন্স কভাৰ কৰিব পাৰে কেইবাৰ rotate কৰিছে বলো 1500 into 1500 আমি কৰিম তো 1500 বাৰ কৰাৰ পিছত কিমান মিটাৰ অতিক্ৰম কৰিছে বলো 660 মিটাৰ অতিক্ৰম কৰিছে ইয়াৰ পৰা আপুনি কি উলাই লওক ইয়াৰ পৰা আপুনি r উলাই লৈ কেনে twice r ভ্যালু নিৰ্ণয় কৰক आंसर উলাই যাব কি হ'ব ফটাফট কৈ যাওক आंसर বিলাক কি হ'ব তো আমি কি কৰো ইফালৰ পৰা 00 কাটি লও হয়নে 00 কাটিয়ে লও তো r উলিয়াব লাগে r টো আমি লেফট সাইড ৰাখি থৈ দিও তো ইফালে যাব বাকিখিনি 66 is divided by কি হ'ব আপোনাৰ 2 into pi ৰ ভ্যালু কি হয় 22/7 pi ৰ ভ্যালু কি হয় 22/7 তো এই 22/7 টো যেতিয়া আমি ইয়াতে পুট কৰিম এনেকুৱা হ'ব নে নাই বলো এনেকুৱা হ'ব তো 7 টো তলত আছে
এই 7 টো কত গুছি যাব এতিয়া ই 7 টো গুছি যাব ওপৰত 7 টো কত গুছি যাব ই ওপৰত কেনেকৈ এই পাই যে আছিল পাইৰ ভ্যালু 22/7 তো ইফালে আহিলে তলত বহিব 22/7 টো তলত বহিব এটা ভগ্নাংশৰ তলত আৰু ভগ্নাংশৰ নিচিনা হৈ গল নে নাই পুলো হেতুৰ কাৰণে 7 টো গুছি গল ওপৰত আৰু কি আছে 150 into 150 তো এইখিনি আপুনি যেতিয়া এইখিনি সমাধান কৰিব তেতিয়া আপুনি কি পাব তেতিয়া আপুনি r পাব যি r ৰ ভ্যালু যি হ'ব হেতু 2 ৰে পূৰণ কৰি দিও আপোনাৰ आंसर ওলাই আহিব আমি যদি 22 ৰে যদি 66 কাটিব পাৰিম হয়নে কেইবাৰ যাব বলো 3 বাৰ যাব নাই বলো 3 বাৰ যাব এফালে আকৌ 3 আকৌ 150 কাটিব কিমান বাৰ বলো 50 টাইমছ কাটিব yes or no 50 টাইমছ কাটিব ওপৰত থাকিলে 7 তো 50 টাকাকে যদি আপোনাৰ দুইখন হাতত থাকে 50 টকীয়া নট যদি দুইখন হাতত থাকে কি হয় তেতিয়া 100 টকা হয় কি হয় 100 টকা হয় তো 7 is divided by 100 কি হ'ব 0.07 আপোনাৰ ৰেডিয়াসটো ওলাই গল হয়নে ৰেডিয়াসটো কিমান আহিলে 0.07 আহিলে তো ইয়াক 2 ৰে মাল্টিপ্লাই কৰক তেতিয়া আমাৰ কি আহিব ব্যাসটো আহি যাব ডায়ামিটাৰ আহি যাব কি আহি যাব ডায়ামিটাৰটো আহি যাব তো ডায়ামিটাৰ কিমান হ'ব d কিমান হ'ব আপোনাৰ twice r আছিলে হয়নে তো 2 into 0.07 ভ্যালু কি হ'ব ভ্যালু হ'ব 0.14 ভ্যালু কি হ'ব 0.14 আপোনাৰ অপচন বি ইজ দা কারেক্ট आंसर অপচন বি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ তো সকলো আপোনালোকে ঠিকে থাকে দেখা পাই আছে নে বাৰু কমেন্ট জনাই দিব আর ব্যাসাৰ্ধযুক্ত অৰ্ধ কি বুলি কৈছে অৰ্ধবৃত্ত সেমি সার্কেল বুলি কৈছে এতিয়া সেমি সার্কেলৰ কি লাগে আমাক পেৰিমিটাৰ লাগে কি লাগে পেৰিমিটাৰ লাগে আর ব্যাসাৰ্ধযুক্ত অৰ্ধবৃত্ত মানে বৃত্তৰ আধা এইটো বৃত্ত হয় আমাৰ হয়নে কিন্তু এই বৃত্তৰ আধাটো লাগে আধাটো এটো আমি আধা কাটি দিলো ওকে এইখিনি আমি কাটি দিলো এতিয়া আমাক কি লাগে পৰিসীমা লাগে অৰ্থাৎ এইটো যে আগুৰি যে আছে বা আপুনি এইটোৰ পৰা এনেকে যাত্ৰা যেতিয়া আৰম্ভ কৰে এনেকে ধুনিয়াকে যেতিয়া খুসকাৰি এনেকে যাব তেতিয়া আপুনি কিমান দূৰ খুসকাৰিব কিমান লেন্থ আছে ইয়াতে সেইটো আছে ইয়াৰে কি পেৰিমিটাৰ ইয়াৰে কি হ'ব পৰিসীমা হ'ব ইয়াৰ পৰা যদি আপুনি যাত্ৰা আৰম্ভ কৰে আপুনি এনেকৈ গৈছে আকৌ এনেকৈ আহিছে নাই তো কি হ'ব এই লেন্থটো কিমান হ'ব সেইটো হ'ব আমাৰ উত্তৰটো এটা চাব যেতিয়া সার্কেল হৈ আছিল তো ইয়াৰ সার্কামফারেন্স কিমান আছিল যেতিয়া সার্কেল হৈ আছিল সার্কামফারেন্স কিমান আছিল বলো twice pi r আছিল এটো আমি জানো হয়নে twice pi r আছিল কিন্তু মাজেদি কিবা ৰাস্তা আছিল নেকি তেতিয়া নাছিলে হৰে নহয় কিন্তু এইবাৰটো ৰাস্তা আছে এইখিনি কি হয় এইখিনি আমাৰ সেন্টাৰৰ মাজেৰে গৈছে এইখিনি কি হয় ডায়ামিটাৰ হয় এইখিনি কি হয় ডায়ামিটাৰ d মানে কিমান twice r d মানে কিমান twice r এইখিনি কিমান হ'ব এতিয়া এইখিনি হ'ব আপোনাৰ এই সার্কেলৰ পৰা আধা আহি যাব অৰ্থাৎ কিমান আহি যাব 2 এৰে হৰণ কৰিলে পাই যাম কি পাম আমি তেতিয়া এইখিনি লেন্থ কিমান হ'ব আপোনাৰ এইখিনি লেন্থ হ'ব pi r এইখিনি লেন্থ কিমান আছে twice r এইখিনি twice r আৰু এই তলৰখিনি pi r দুটা যোগ কৰি দিয়ক आंसर পাই যাম তো twice r plus pi r কমন আছে দুইটাতে থাকা আছে যদি দুইটাতে আছে ইহতক ধুনিয়াকে কানত ধৰি আপুনি লৈ আহক বাহিৰত কি থাকি যাব তেতিয়া r টো আমি উলাই লৈ আহিলো হয় না r দুইটাতে আছে ই দুইটা জায়গা দখল কৰি আছে হেতু কাৰণে কি কৰিম ইয়াক কানত ধৰি কেনে উলাই আনিম তেতিয়া কি থাকিব 2 এই 2 টো থাকি গল মাজত আছে প্লাস দিলু আৰু কি থাকিলে পাই থাকিলে হয় না তো आंसर কি ওলাই আহিব r into 2 plus pi r into 2 plus pi so option c is the correct answer option c টো শুদ্ধ হ'ব মাজত উল্টাকে লিখিব পাৰি কোনো কথা নাই নেক্সট আছে আমাৰ সার্কেলৰ লগতে ৰিলেটেড আৰু এটা কোৱেশ্চন পাইছো আমি বৰ্তমান আমাৰ সার্কেলে চলি আছে সার্কেলৰ কি দিছে এবাৰ এটা বৃত্তৰ কালি 616 বৰ্গ সেন্টিমিটাৰ দিছে 616 বৰ্গ সেন্টিমিটাৰ বৃত্তৰ কালি ইয়াৰ পৰিধি কিমান হ'ব পৰিধি অৰ্থাৎ আপোনাৰ কি উলিয়াব দিছে twice pi r উলিয়াব কি দিছে আপোনাক twice pi r ৰ ভ্যালু উলিয়াব দিছে কিন্তু দিয়াটো কি দিছে আকৌ দিয়াটো দিছে আপোনাৰ pi r স্কয়াৰৰ ভ্যালু দি থৈ দিছে pi r স্কয়াৰৰ ভ্যালু দি থৈ দিছে 616 তো ইয়াৰ পৰা আপুনি কি কৰক ইয়াৰ পৰা আপুনি ৰেডিয়াসটো উলিয়াই লওক ৰেডিয়াস উলোৱাৰ পিছত ইয়াতে বহাই দিয়ক आंसर পাই যাব r square is equal to কি হ'ব 616 divided by pi হ'ব pi ৰ ভ্যালু কি হয় 22/7 7 টো ওপৰত গুছি যাব
আৰু 22 টো তলত থাকি যাব তো r স্কয়াৰৰ ভ্যালু নিৰ্ণয় কৰক ইয়াৰ পৰা হয়নে তো এইখিনি মই অকমান তলত লিখি দিছো কাৰণ নহলে কথা পাতি ক'ব কাৰণে জাগাই নোহোৱা হ'ব r square is equal to 616 into ইয়াতে পাই টো তলত আহে পাই টো ইয়াতে তলত আহে হয়নে তো পাইৰ ভ্যালু আমি যদি 22/7 পুট কৰো 22/7 পুট কৰো তেতিয়া 7 টো কত গুছি যাব 7 টো বলো ওপৰত গুছি যাব হেতু কাৰণে আমি 7 টো ওপৰত লিখিম হৈ গল তো এতিয়া আমি প্ৰথমতে কি কৰো 22 ৰে 616 ক ডিভাইড কৰো হয়নে তো 22 ৰে নকৰে আমি 11 ৰে কৰি লও প্ৰথমতে 11 নেৰে আপোনাৰ দুইবাৰ যাব 22 টো ওপৰটো কিমান যাব 11 ৰে প্ৰথমতে 5 বাৰ যাব 5 বাৰ যাব 55 বলে 6 বলে 66 6 বাৰ যাব তো তাৰপিছত এতিয়া আমি আকৌ 56 টো 2 ৰে কাটিব পাৰিম কিমান বাৰ যাব তেতিয়া বলো 28 যাব হয়নে 28 যাব তো r ৰ ভ্যালু কিমান হ'ব এতিয়া √28 into 7 তো 28 আছে তো 28 টো আমি 7 into 4 ত ভাগ কৰিব পাৰিম 7 দুটা হল 7 এটা আহি যাব 4 ৰ আপোনাৰ স্কয়াৰ হ'ব 2 অৰ্থাৎ আপোনাৰ r = কিমান উলাই আহিব 14 উলাই আহিব r = কিমান উলাই আহিব আপোনাৰ 14 উলাই আহিব 28 টো আমি যদি ভাঙি লও 7 4 28 আমি লিখিব পাৰো হয়নে 7 4 28 লিখিব পাৰো এই স্কয়াৰ ৰুটৰ ভিতৰ আপোনাৰ 7 টো দুটা হল নে 7 টো দুটা হল তো ইয়াক আমি স্কয়াৰ ৰুটৰ পৰা বা বৰ্গমূলৰ পৰা ইয়াক আমি বাহিৰত উলাব পাৰিম কাৰণ ই জোৰা হৈ আছে নহয় হয়নে তো 7 টো বাহিৰত আহিলে এটা 4 আছে 4 ৰ বৰ্গমূল কি হয় 2 হয় আহিলে বাহিৰত তো 7 2 গুণ কিমান হল 14 হল তো ৰেডিয়াস কিমান পালো আমি বলো ৰেডিয়াস পালো 14 উলাব কি দিছে আপোনাক পৰিধি আপোনাক কি উলাব দিছে সাৰ্কামফাৰেন্স উলাব দিছে তো সাৰ্কামফাৰেন্স কি হ'ব পৰিধি কি হ'ব টুৱাইস পাই r কৈছিলো মই অকমান আগত হয়নে টুৱাইস পাই r আপুনি উলাব লাগিব 2 into 22/7 into r ৰ ভ্যালু কি পালো আমি এই মাত্ৰ 14 পালো বহুৱাই দিয়ক তো এইখিনি পৰ সমাধান কৰক आंसर ওলাই যাব 7 এ 14 ক কাটিব দুইবাৰ 7 2 গুণ 14 তো এইখিনি পূৰণ কৰক কি হ'ব 2 2 গুণ 4 4 42 গুণ 88 88 হ'ব ইয়াৰে শুদ্ধ উত্তৰ